নমস্কাৰ বন্ধুসকল আৰডি সাকসেস মন্ত্ৰৰ প্ৰথমটো শিক্ষামূলক ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ ওলাইছো মধ্যযুগীয় অসম বুৰঞ্জীৰ আহোম ৰাজত্বকাল আৰু তাৰ সমসাময়িক পৰ্যায়ৰ 25টা বুৰঞ্জীমূলক প্ৰশ্ন আৰু তাৰ উত্তৰ। এই ভিডিঅ'টোত আমি মুখ্যতঃ হায়াৰ সেকেন্ডাৰী টেট দিবলৈ ওলোৱা প্ৰতিযোগীসকলৰ সুবিধাৰ্থে এই প্ৰশ্নসমূহ যুগুত কৰি উলিয়াইছো। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আগন্তুক অসম হায়াৰ সেকেন্ডাৰী টেট পৰীক্ষা দিবলৈ প্ৰস্তুতি চলোৱা কেণ্ডিডেটসকলৰ সুবিধা হ'ব আৰু তাৰেই কামনা কৰি আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰিছো। Question number 1. The first Assamese who fought against British was Britishৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম গৰাকী অসমীয়া কোন আছিল? অপশ্যন এ মনিৰাম দেৱান, বি গুমধৰ কোঁৱৰ, চি পিয়লি ফুকন, ডি কুশল কোঁৱৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুমধৰ কোঁৱৰ, বি। Question number 2. Which site in Assam is the traditional burial site of the Ahom kings? তলৰ কোনটো জাগাত আহোমসকলৰ বাৰিয়েল সাইট অৰ্থাৎ সৎকাৰ কৰা জাগা আছিলে? এটো হৈছে গড়গাঁও, চৰাইদেউ, ৰংপুৰ, যোৰহাট। ইয়াৰ শুদ্ধটো হ'ব চৰাইদেউ। এই চৰাইদেউ নামৰ জাগাটোত আহোমসকলৰ ৰজাসকলৰ মৈদাম পোৱা যায় চৰাইদেউ। Who among the following was the first Ahom ruler to officially accept Hinduism? তলত উল্লেখ কৰা কোন গৰাকী আহোম ৰজাই আনুষ্ঠানিকভাৱে হিন্দুত্ব গ্ৰহণ কৰিছিল? জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ, জয়াদিত্য সিংহ, প্ৰমত্ত সিংহ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে এ জয়ধ্বজ সিংহ। Question 4. The ancient name of Kachar was Kachaৰৰ পুৰণি নাম কি আছিল? ডিমাপুৰ, ধানাশ্ৰী, হিডিম্বা, খাসপুৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হিডিম্বা। Question number 5. শ্ৰীমন্ত শংকৰদেৱ was born in শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল, এইটো সকলোৱে জানে, অতি সহজ, অপশ্যন বি 1449 1449 চন। 6th number question. Major part of Kachari kingdom was occupied by the Ahoms during the reign of কাৰ ৰাজত্বকালত কোন গৰাকী আহোম ৰজাৰ ৰাজত্বকালত কছাৰী ৰাজ্যৰ বেছিভাগ অংশ আহোমৰ দখললৈ আহিছিল? শুহুংমুং, ৰুদ্ৰসিংহা, চুটিংফা, সুখামফা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শুহুংমুং। তুংখুঙীয়া বুৰঞ্জী was written by তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল? কাশীনাথ তামুলী ফুকন, দুতিৰাম হাজৰিকা, শ্ৰীনাথ বৰবৰুৱা, বিশ্বেশ্বৰ বৈদ্যদীপা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শ্ৰীনাথ বৰবৰুৱা। Question number 8. The Morongi Khwa Gohai was the governor of The Morongi Khwa Gohai was the governor of Morongi Khwa Gohai কোনটো প্ৰভিন্সৰ গভৰ্ণৰ আছিল? সদিয়া প্ৰভিন্স, মৰঙি প্ৰভিন্স, সোলাল প্ৰভিন্স, কামৰূপ। আৰু ইয়াৰ উত্তৰটো প্ৰশ্নটোতেই আছে, এইটো হ'ল মৰঙি প্ৰভিন্স, বি। ৰাণী গাইডালু, a famous character of Indian national movement, belong to ভাৰতীয় জাতীয় আন্দোলনৰ এগৰাকী প্ৰসিদ্ধ নায়িকা ৰাণী গাইডালু কোনটো ট্ৰাইবৰ আছিলে? এ দ্য লালুং ট্ৰাইবছ অফ আছাম, বি দ্য নাগা ট্ৰাইবছ অফ আছাম, চি দ্য কাৰ্বি ট্ৰাইবছ অফ আছাম, ডি দ্য কাছাৰী ট্ৰাইবছ অফ আছাম। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দ্য নাগা ট্ৰাইবছ অফ আছাম। তেওঁ নাগা জনজাতিৰ এগৰাকী প্ৰসিদ্ধ মহিলা যুঁজাৰু আছিলে ৰাণী গাইডালু। Question 10. The Ahoms entered the Brahmaputra valley in
আহোমসকলে ব্ৰহ্মপুত্ৰ ভেলীত কেতিয়া প্ৰৱেশ কৰিছিলে মানে পোনপ্ৰথমে কেতিয়া অসমলৈ আহিছিলে আহোমসকলে A 1220 AD B 1225 AD C 1228 AD D 1130 AD ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন C 1228 AD 11 number the Koch coins were known as কোচ ৰজাসকলে ব্যৱহাৰ কৰা কইনবিলাক কি নামেৰে জনাজাত কোচ অকল ৰজাসকলেই নহয় কোচ ৰাজ্যত প্ৰচলিত কইন মুদ্ৰা কি আছিলে কি নামেৰে জনাজাত মোহৰ টাক্কা নাৰায়ণী টাংকা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নাৰায়ণী Question number 12 The Ahoms came to Assam from আহোমসকল অসমলৈ ক'ৰ পৰা আহিছিল A Chiang Mai in Thailand B Lashio in Burma C Chiang Huang in Laos D Mongmao in China ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D Mongmao in China তাৰ পৰা আহোমসকল অসমলৈ আহিছিল Question number 13 The shape of Ahom coins were আহোমসকলে ব্যৱহাৰ কৰা মুদ্ৰাৰ কইনৰ আকৃতি কেনেকুৱা আছিল শেপটো কেনেকুৱা আছিল A স্কয়াৰ চাৰিকোণীয়া B অক্টাগনেল আঠকোণীয়া C হেক্সাগনেল ছয়কোণীয়া D ননাগনেল নকোণীয়া ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অক্টাগনেল আঠটা কোণ থকা মুদ্ৰা আছিল The Ahoms entered Assam through আহোমসকলে অসমত প্ৰৱেশ কৰিছিলে কোনটো পাছেৰে কোনটো পৰ্বতীয়া ৰাস্তাৰে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল A মোৰে পাছ B পাটকাই পাছ C ফুংগান পাছ D ডিফু পাছ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব পাটকাই পাছ পাটকাই পৰ্বতীয়া ৰাস্তাৰে আহোমসকলে অসমত প্ৰৱেশ কৰিছিল পাটকাই পাছ Question number 15 The first capital of Ahom was আহোমসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল A গড়গাঁও B ৰংপুৰ C চৰাইদেউ D সাৰাগুৱা আৰু আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ Question number 16 The Kanai Barasi rock inscription near Manikarneshwar hill was in Kanai Borokhibua hill inscription হিলালিপি এটো কি ভাষাত লিখিত সংস্কৃত পাৰ্সিয়ান আসামিজ টাই এটো অসমীয়া ভাষাৰ লিপিত অসমীয়া লিপিত লিখা হৈছিল সো অপচন সি ইজ কারেক্ট আনসার আৰু কানাই বৰখিবুৱা হিলালিপি ক'ত আছে আমাৰ অসমৰ উত্তৰ গুৱাহাটীত অৱস্থিত আৰু এটো আসামিজ লিপিত লিখা হৈছিল Question number 17 The Puamakka at Hazo was associated with Hazor Puamakka কাৰ লগত জড়িত আছিল তলৰ কোন গৰাকী ব্যক্তিৰ লগত হাজৰ পুৱামক্কা জড়িত আছিল A মীৰ জুমলা B ঘিয়াসুদ্দিন আউলিয়া C আওৰংজেব D মিৰ্জা নাথান ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ঘিয়াসুদ্দিন আউলিয়া তেওঁ এগৰাকী ইৰাকী দেশৰ ৰাজকুমাৰ আছিল ইৰাকৰ ৰাজকুমাৰ আছিল আৰু তেওঁ অসমলৈ মক্কাৰ পৰা এপুৱা মাটি আনি ইয়াত পুৱামক্কা প্ৰতিষ্ঠা কৰিছিল স্থাপিত কৰিছিল বুলি প্ৰচলিত আছে সো ইয়াৰ উত্তৰটো হ'ব ঘিয়াসুদ্দিন আউলিয়া Question number 18 Mula Gaburu died fighting against Mula Gaburu এগৰাকী প্ৰসিদ্ধ আহোম নাৰী যুঁজাৰু তেওঁ কাৰ হৈতে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল তেওঁ অপচন আছে A তুৰবাক B মীৰ জুমলা C ডেটছুং D মিৰ্জা নাথান ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তুৰবাক তেওঁ এগৰাকী গৌৰ দেশৰ সেনাপতি আছিল আৰু অসম দেশ আক্ৰমণ কৰিবলৈ তেওঁ আহিছিল আৰু সেই যুদ্ধত মুলা গাভৰুৱে বীৰত্বৰে যুঁজি মৃত্যুবৰণ কৰিছিল সো মুলা গাভৰুৱে তুৰবাকৰ লগত যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিল Question number 19 Which Ahom ruler was the first to term the Kachari kings as Thapita and Sanchita established and preserved কোন গৰাকী আহোম ৰজাই কছাৰী ৰজাসকলক থাপিতা আৰু সঞ্চিতা বুলি উল্লেখ কৰিছিল অপচন আছে সুকাফা বি সুংমুং সি
প্ৰতাপ সিংহ ডি ৰুদ্ৰ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুং তেওঁ প্ৰথমে কছাৰী ৰজাসকলক থাপিত আৰু সঞ্চিত বুলি উল্লেখ কৰিছিল আৰু তেওঁ হৈছে চুহুংমুং Question number 20 The first battle fought by the Ahoms against the Mughals was Saraighat, Itakuli, Bharali, Jogighopa আমি এটাই জানো যে আহোমসকলে মোগলসকলৰ লগত তিনিখন যুদ্ধত লিপ্ত হৈছিল আৰু তাৰে প্ৰথম যুদ্ধখন কোন জায়গাত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভৰলি ভৰলিত প্ৰথমখন যুদ্ধ হৈছিল আৰু 1615 চনত হৈছিল এটো আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ 1615 চনত হৈছিল তাৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছো The first Ahom Barbaro was Langi Panihia, Lasit, Momai Tamuli, Badan Chandra. আহোমৰ প্ৰথম গৰাকী বৰবৰুৱা কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সি মোমাই তামুলি বৰবৰুৱা Question number 22 The post of Barfukan was first created by Barfukan পদবীটো কোনে প্ৰথমতে সৃষ্টি কৰিছিল বৰফুকনৰ পদবীটো প্ৰথমতে কোনে সৃষ্টি কৰিছিল অপচন এ প্ৰতাপ সিংহ বি চক্ৰদাস সিংহ সি উদয়াদিত্য সিংহ ডি ৰুদ্ৰ সিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰতাপ সিংহই প্ৰথমতে বৰফুকন পদবীটো সৃষ্টি কৰিছিল Question number 23 Who was the progenitor of the coaches কোচ সকলৰ জন্মদাতা কোন আছিল তেওঁলোকৰ জন্মদাতা কোচ বংশৰ প্ৰতিষ্ঠাপক ইয়াতে উত্তৰ আছে বিশ্বসিংহ নৰনাৰায়ণ চিলাৰায় আৰু হাৰিয়া মণ্ডল এটো এটা খুব কনফিউজিং প্ৰশ্ন এই কাৰণেই কনফিউজিং ইয়াতে যদি কোচ ডাইনেষ্টি কোচ ৰাজবংশৰ কথা কয় প্ৰতিষ্ঠাপক কোচ কিংডম ৰাজত্ব কোনে আৰম্ভ কৰিছিল তেতিয়া হলে ইয়াৰ উত্তৰ হ'ব বিশ্বসিংহ আৰু যদি প্ৰশ্নটো who was the progenitor of the coaches মানে আহোমসকলৰ হাৰিয়া মণ্ডল গতিকে এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব হাৰিয়া মণ্ডল the progenitor was হাৰিয়া মণ্ডল 24 The Thai Ahom name of Bamuni Kuor was Bamuni Kuorer এটা টাই আহোম নাম আছিল বামুনি কোঁৱৰৰ টাই আহোম নামটো কি আছিল সুজাংফা সুবিনফা সুহুংমুং বামুনি কোঁৱৰৰ টাই আহোম নামটো আছিল অপচন এ সুদাংফা লাষ্ট কোৱেশ্চন The Battle of Saraighat was fought in সৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল এইটো হৈছিল সৰাইঘাটৰ যুদ্ধখন মোগল আৰু আহোমৰ মাজত দ্বিতীয় যুদ্ধ এইটো হৈছিল 1671 ত 1671 চনত যত মোগলসকল পৰাজয় বৰণ কৰিছিল লাচিতৰ সেনাপতি আহোমৰ সেনাপতি লাচিত বৰফুকনৰ হাতত গতিকে আজিলৈ এইকেইটাই প্ৰশ্ন আগলৈ আমি আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকৰ মাজলৈ আনিম আৰু এটো 1671 চনত যুদ্ধখন হৈছিল মোগল আৰু আহোমৰ মাজত সৰাইঘাটত এই ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু আগলৈ এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবৰ কাৰণে আপোনালোকে RD সাকসেস মন্ত্ৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ